নমস্কাৰ বন্ধু বান্ধৱীসকল, পম্পিজ কিটচেনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ আৰি মাছৰ এবিধ খুব সুস্বাদু ৰেচিপি। তাৰ কাৰণে উপাদানখিনি প্ৰথমে দেখাই লওঁ। এয়া মই আৰি মাছ লৈছোঁ আৰু লগতে আদা, নহৰু, জলকীয়া আৰু ধনিয়া পাত ল'লোঁ আৰু বিলাহী লৈছোঁ কাটি পেলাই, পিঁয়াজ লৈছোঁ। এইখিনি উপাদানেই মোক লাগিব। এতিয়া মই প্ৰথমে আৰি মাছখিনি নিমখ হালধি সানি ল'ম। নিমখ দিলোঁ, হালধি দিলোঁ আৰু অকণমান মিঠাতেল দিছোঁ। এই আটাইখিনি উপাদান দি খুব ভালদৰে মই সানি লৈছোঁ আৰু এইখিনি সময়তে এটা মিক্সিৰ মই জাৰ লৈছোঁ আৰু মিক্সিৰ জাৰটোত মই যোনখিনি লৈছিলোঁ নহৰু, আদা আৰু লগতে কেঁচা পকা জলকীয়াখিনি আৰু বিলাহী, এই আটাইখিনি উপাদান এটা খুব ধুনীয়া মিহি পেষ্ট প্ৰস্তুত কৰি ল'ম। এইখিনি এতিয়া এটা মিহি পেষ্ট প্ৰস্তুত কৰিম। এইদৰে মই মিক্সিত পেষ্ট কৰি লৈছোঁ আৰু খুব এটা ধুনীয়া এইদৰে মিহি চাওক পেষ্ট মই প্ৰস্তুত কৰি ল'লোঁ এইদৰে। আৰু এতিয়া সেইখিনি সময়তে এখন কেৰাহী গেছত পাতিছোঁ। তাতে কেইটামান গোটা জিৰা দিলোঁ আৰু লগতে কাটি লোৱা পিঁয়াজখিনি দিছোঁ। খুব ভালকৈ লৰাই দিলোঁ। ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। আৰু এতিয়া তাতে অকণমান জিৰা গুড়ি দিছোঁ, অকণমান ধনিয়া গুড়ি আৰু জলকীয়া গুড়ি দিছোঁ কালাৰৰ কাৰণে, আৰু হিচাপ অনুসৰি নিমখ দিছোঁ, অকণমান হালধি দিছোঁ। এই আটাইখিনি উপাদান দিয়াৰ পাছত পুনৰ এবাৰ লৰাই ল'লোঁ। এতিয়া তাতে পেষ্ট কৰি থোৱা বিলাহীৰ মিশ্ৰণখিনি দি দিছোঁ আৰু খুব ভালকৈ ভাজি ল'ম ৰঙচুৱা হোৱালৈকে। এয়া ভাজা হৈ গৈছে। তাতে এতিয়া নিমখ হালধি সানি থোৱা মাছ কেইটুকুৰা দি দিছোঁ, যিহেতু মই নভজাকৈ বনাম আজি। এয়া মাছখিনি দি পুনৰ লুটিয়াই দিলোঁ চব ফালৰ পৰা আৰু এইদৰে ঢাকন মাৰি প্ৰায় 10-15 মিনিটমান সময় ৰাখিম মই। এতিয়া ঢাকোন লগাই দিছোঁ। এয়া প্ৰায় 10-15 মিনিটমান সময় হ'ল, লাহে লাহে ভাজ খাই আহিছে। খুব ধুনীয়া এটা কালাৰ ওলাইছে। তাতে কেইটামান জলকীয়া দিলোঁ আৰু গৰম পানী ব্যৱহাৰ কৰিছোঁ। আপোনালোকে নিজৰ হিচাপ অনুসৰি পানীটো কম বেছি কৰিব পাৰে। ইয়াতে মই যিহেতু গ্ৰেভি নিচিনা কৰিম, সেইটো হিচাপত পানী দিলোঁ আৰু ঢাকন লগাই দিছোঁ। প্ৰায় 10-15 মিনিটমান সময় আকৌ ঢাকোনত ৰাখিম। এয়া আমাৰ মাছৰ জোলখন খুব ধুনীয়াকৈ উতলি আহিছে। এয়া আমাৰ মাছৰ জোলখন প্ৰস্তুত হৈয়ে গৈছে। এয়া চাওক খুব ধুনীয়া হৈছে, এটা ভাল কালাৰ আহিছে আৰু লগতে অলপমান কেঁচা ধনিয়া পাত দি দিছোঁ। ফ্লেভাৰটো খুব ধুনীয়া হয় তেতিয়া। আৰু এয়া আমাৰ মাছৰ জোলখন প্ৰস্তুত হৈ গৈছে, আৰি মাছৰ জোল। এতিয়া এইদৰে মই এটা বাটিত পৰিৱেশন কৰিছোঁ। আপোনালোকে যদি এইদৰে ৰান্ধি খাই চোৱা নাই, এবাৰ খাই চাবচোন, খুব ধুনীয়া হয়। যিহেতু সদায় ভাজিয়ে খোৱা হয়, এইদৰে কেঁচাকৈ নাভাজাকৈ এইদৰে জোলখন বনাই খাব, খুব ভাল হয়। আশা কৰিছোঁ আজিৰ ৰেচিপিটো ভাল পাব আৰু লগতে মোৰ চেনেল পম্পিজ কিটচেন চাই থাকিব আৰু মই নতুন নতুন ভিডিঅ' লৈ আহি থাকিম। চাই থাকিব। আজিলৈ আহোঁ। ধন্যবাদ।